এইটো ৰাস্তা প্ৰায় 6 মাহ বা 7 মাহ আগত এটা ৰিপেয়াৰিং কাম হৈছিল সেই ৰিপেয়াৰিং কাম আজি 7 মাহ হৈছে 7 মাহৰ পিছত আজি ফল আপোনালোকে নিজে চাইছে যে কেনেকৈ ডাঙৰ ডাঙৰ গাঁত হৈছে কিন্তু আমি এটা প্ৰশাসনক আৰু আপোনালোকৰ ফালৰ পৰা যোগেদি আমি মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যি PWD ডিপাৰ্টমেণ্টৰ অফিচাৰ আৰু বিশেষকৈ আমি এটা বস্তু অনুৰোধ কৰিম যে আমাৰ এইটো ৰাস্তা দিয়ে যিটো ৰাস্তা কল্যাণ আমবাৰীৰ পৰা আপোনাৰ কামাখ্যাবাৰী জগন্নাথ মন্দিৰ তাৰপিছত আপোনাৰ জয়বম মন্দিৰ এইটো মেইন ৰাস্তা গতিকে আৰু আমবাৰী বজাৰ মেডিকেল যোৱাৰ এটা ৰাস্তা আমি বিশেষকৈ এটাই অনুৰোধ কৰিম যাতে প্ৰশাসনৰ ফালৰ পৰাই হওক আৰু আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰাই হওক যাতে এই ৰাস্তাৰ প্ৰতি অলপ নজৰ দি ৰাস্তাটো ইমিডিয়েটলি যাতে ভাল কৰে আৰু তাৰ বাবে মই অনুৰোধ জনাম আৰু এটা কথা হ'ল যে কিছুমান মানুহে ইমান এইটো ৰাস্তা দি আপোনাৰ ইটৰ গাড়ী যে যায় সেই ইটৰ গাড়ীবিলাক এই ৰাস্তাটো পাৰ্মিশ্যন আছে না নাই সেইটো এই ৰাস্তা দি সেই গাড়ীবিলাক লোড লৈ যাৰ কোনো পাৰ্মিশ্যন আমাৰ বগুৱান আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়ে পাৰ্মিশ্যন দিছে না নাই সেইটাৰ প্ৰতি অলপ লক্ষ্য ৰাখি যাতে সেই ৰাস্তাটোৰ প্ৰতি অলপ নজৰ দি এই ৰাস্তাটো যাতে ভৱিষ্যতে আমি আমাৰ সকলো ল'ৰা ছোৱালী স্কুলৰ ছাত্ৰ ছাত্ৰী এবং ডেলিভাৰী তাৰপিছত আমি সকলো ৰাইজে যাতে ভালদৰে ৰাস্তাটো অহা যোৱা কৰিব পাৰোঁ তাৰে বাবে বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।